নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যেহেতু অসম পুলিচৰ আমাৰ গেট 4 ইণ্টাৰভিউ চলি আছে, ফিজিকেল টেষ্ট লগতে TPD টেষ্ট, আৰু মই যিমানখিনি আপডেট পাইছোঁ মই সেইখিনি শ্বেয়াৰ কৰিছোঁ মোৰ পলাশ আছাম ইউটিউবৰ চেনেলৰ যোগেদি। আৰু লগতে বহুতে কমেণ্ট কৰি আছিলে, দাদা কুকমেনৰ ভিডিঅ' পাই আছোঁ, লগতে চাফাই কৰ্মচাৰীৰ ভিডিঅ' পাই আছোঁ, কিন্তু আমি বাৰ এপ্লাই কৰিছিলোঁ। বাৰ কেনেকুৱা ধৰণৰ ইণ্টাৰভিউ চলি আছে বৰ্তমান, যিহেতু চলি আছে 4th গেটৰ ইণ্টাৰভিউ, বাৰ ভিডিঅ' এটা লাগে, সেয়েহে আপডেটটো দিবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু বাৰ মানে তোমালোকৰ যিটো আমাৰ ডিফেন্সৰ কেম্প থাকিব, তাত তেওঁলোকৰ হেয়াৰ কাটিং মানে চুলি কাটিব লাগিব, সেইবিলাকে কাম। আৰু যিহেতু তেওঁলোকৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব বাৰ সকলো, সেয়েহে আপডেটটো দিবলৈ চেষ্টা কৰিলোঁ। তোমালোকে ভিডিঅ'টো খুব মন দি চোৱা, তেতিয়া গম পাবা। আৰু হয়তো এইটো ভিডিঅ' হয়তো মোতকৈ ডাঙৰ জ্যেষ্ঠজনে চাই আছে, সেয়েহে খুব মন দি চোৱা, তেতিয়া গম পাবা। লগতে অসম পুলিচৰ গেট 4 এপ্লাই কৰিবৰ কাৰণে তোমালোকে সকলোৱে গম পাইছে, 8 পাছ কৰিলে এপ্লাই কৰিব পাৰে, লগতে ক্লাছ 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰে 4th গেটত। কিন্তু আমাৰ যিটো পোষ্ট আছে, মানে যোনটো বিভাগত আমি এপ্লাই কৰিব লাগিব, তেওঁলোকৰ এখন এক্সপিৰিয়েঞ্চ থকাৰ চাৰ্টিফিকেট হ'ব লাগিব সেই বিভাগটোৰ ওপৰত, আৰু সেয়েহে তেতিয়া আমি এপ্লাই কৰিব পাৰিম। আৰু লগতে আমাৰ 3-4টা আমাৰ ডিফেন্স লাইন দিছে, য'ত আমাৰ ধৰি লওক অসম পুলিচৰ আৰু আছাম কামাণ্ডো লগতে DG CG এনেকৈ তাত দিছে। তোমালোকৰ যদি কোনটোত বিভাগত চাকৰি হৈ যায় সেইটো তোমালোকে পাই যাবা, কিন্তু আমি ইণ্টাৰভিউটো দিব যাওঁতে আমাক এক্সপিৰিয়েঞ্চ থকাৰ চাৰ্টিফিকেট লাগিব। আৰু এতিয়া বৰ্তমান মূল বিষয়টো হ'ল বাৰ সকলক কি কুৱেশ্যন সুধিছে, কেনেকুৱা ইণ্টাৰভিউ হৈছে, মই অকণমান জনাই দিম তোমালোকে। আৰু সকলোৱে যিহেতু যদি দিছা বা তোমালোকৰ লগৰবিলাকে দিছে, হয়তো সুধিছে, গম পাইছা কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে, তাৰ ওপৰত মই ভিত্তি কৰি। আৰু যিহেতু প্ৰথমে তোমালোকৰ এডমিটখন চেক কৰিছে, আধাৰ কাৰ্ড আৰু এডমিট, তাৰপিছত সোমাব দিছে, ডকুমেণ্ট চেক কৰিছে, সৰুকৈ মেডিকেল টেষ্ট এটা চেক কৰিছে, তাৰপিছত TPD টেষ্ট দিবলৈ এজনকৈ মাতিছে। আৰু এতিয়া প্ৰথমে হ'ল তোমাৰ নিজৰ পৰিচয়টো ধুনীয়াকৈ সুধিছে, সুধি পেলাই তোমাক সুধিছে আগতে তুমি চেলুনত কাম কৰোঁতে কিবা অসুবিধা হৈছিল নেকি, সেইবিলাক সুধিছে, বা চেলুনখন তোমাৰ নিজৰ আছিল নে আনৰ আছিল। যিহেতু আনৰ থকাৰ বাবে তুমি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ল'ব পাৰিলা, সেয়েহে নিজৰ নহয় আনৰ হয়। আনৰ মানে দোকানত মই চেলুনৰ কাম কৰি আছিলোঁ, সেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন সুধিব পাৰে, তোমালোকে সেইটো চাই চিন্তি উত্তৰ দিবা। লগতে চুলি কাটিবৰ কাৰণে আমাৰ কি সামগ্ৰীৰ প্ৰয়োজন হয় সেইবিলাকে সুধিছে, তোমালোকৰ বিশেষ একো সোধা নাই। বোলো আমি চুলি কাটিবৰ কাৰণে আমাক কেঁচি প্ৰয়োজন হ'ব, কেঁচি লগতে ফণি, আৰু দাড়ি কাটিবৰ কাৰণে আমাৰ কি সামগ্ৰীৰ প্ৰয়োজন হ'ব, আমাৰ দাড়ি কাটা, আমাৰ সুৰ, এইবিলাক হয়তো যোনসকলে চেলুনত কাম কৰে বা চেলুন আছে তেওঁলোকে জানে চুলি কাটিবৰ কাৰণে কি সামগ্ৰীৰ প্ৰয়োজন হয়, সেইবিলাকৰ ওপৰত সুধিছে। আৰু তাত তোমালোকৰ প্ৰেক্টিকেলি চুলি কাটিব দিয়া নাই, খালি তোমালোকৰ সন্মুখত যেতিয়া ভাইভা টেষ্ট ল'ব সামগ্ৰী থৈ দিব, চুলি কটা যিবিলাক সামগ্ৰীৰ প্ৰয়োজন, আমাৰ যিহেতু চুলি কাটিবলৈ কি প্ৰয়োজন সামগ্ৰী তোমালোকে গম পাইছা, কেঁচি হ'ল, সুৰ হ'ল, ফণি হ'ল, আৰু এখন আমি চুলি কটা আগত এখন কাপোৰ এখন দি লওঁ, সেই কাপোৰখনৰ নাম কি, সেইবিলাকে ধুনীয়াকৈ সুধিছে। তোমালোকে সেইবিলাক A to Z উত্তৰ দিবলৈ চাবা। আৰু লগতে তোমালোকৰ নিজৰ পৰিচয়টো ধুনীয়াকৈ ক'ব চাবা, বিন্দাছ পাছ কৰি যাবা। যিহেতু কোৱালিফাই তোমাৰ নহয় নম্বৰ এটা আছে, 50 নম্বৰ পাব লাগে, তাৰ ভিতৰত 33 পালে চাকৰি হৈ যাব বুলি এনেকৈ উল্লেখ আছে, কিন্তু ভালকৈ উত্তৰ দিলে তোমালোকৰ চিলেকশ্যন কৰি থ'ব। যিহেতু ভেকেঞ্চিও বেছি নাই, আৰু মানে ইণ্টাৰভিউ দিয়া TPD টেষ্ট দিবলৈ যোৱা কেণ্ডিডেট বহুত, সেয়েহে ভালকৈ উত্তৰ দিবা। আৰু লগতে জিকে প্ৰশ্ন দুটামান সুধিছে, তোমালোকে জিকে চাই যাবা, বা তোমাৰ নিজৰ জিলাত থকা তোমালোকৰ বা অসম পুলিচৰ বৰ্তমান DGP কোন হ'ল সেইবিলাক সুধিব পাৰে। লগতে নিজৰ ডিষ্ট্ৰিক্টত ফেমাছ কি, মানে তুমি থকা জিলাখনত সেইটোৰ ওপৰত সুধিব পাৰে। আৰু লগতে তোমালোকৰ SP জনৰ নাম কি, তোমাৰ জিলাৰ SP জনৰ নাম কি, সেইবিলাক সুধিব পাৰে। অসম পুলিচৰ যিবিলাক মানে কাৰেণ্ট এফেয়াৰ তোমালোকে সেইবিলাক চাবা। লগতে আমাৰ অসমৰ যিবিলাক বিষয়বস্তু আছে সেইবিলাকৰ ওপৰতো সুধিব পাৰে, সেয়েহে জিকে প্ৰশ্ন তোমালোকে চাই যাবা। বিশেষ একো সোধা নাই বাৰ সকলৰ কাৰণে এইটো ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তাত লাইক কৰিবা, যদি চেনেলটো প্ৰথম চাইছা ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা। লগতে আজিৰ ভিডিঅ'টো আছিলে বাৰ চুলি কটাৰ ওপৰত। তোমালোকে চুলি যদি কাটিব জানা, চুলি কটা সামগ্ৰীখিনি সকলো A to Z নাম জানা, যিবিলাক কুৱেশ্যন সোধে সেইবিলাক যদি ভালকৈ উত্তৰ দিব পাৰা, জিকে 2-3টা প্ৰশ্ন সুধিব, জিকে যদি তোমালোকে জানা বা এনচাৰ দিব পাৰা তোমালোকক নম্বৰটো দি দিব, ধুনীয়াকৈ চিলেকশ্যন কৰি দিব। আৰু মেডিকেল টেষ্টত হাইট
হাইটটো চাই ৱেটটো জুখিছে হাইটটো চাই যদি ৱেট কম বেছি হয় নিমিলে তেতিয়া ফেল কৰিবা আৰু হাইটটো যদি নাই তেতিয়া ৰিজেক্ট হ'বা সেয়েহে মেডিকেলটো এনেকৈ জুখিছে আৰু মই যিমানখিনি পাইছোঁ জানিছোঁ শুনিছোঁ আপডেট কৰি দিব চেষ্টা কৰিলোঁ যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা ছাবস্ক্ৰাইব কৰি ল'বা